সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড়তো ৭৭ সংখ্যক গণৰাজ্য দিৱস ডিব্ৰুগড় খনিকৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয়। গণৰাজ্য দিৱসৰ অনুষ্ঠানত মুখ্য অতিথিৰূপে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে। কাৰ্যসূচী অনুসৰি শ্বহীদ তৰ্পণ কৰাৰ পাছতে সামৰিক অভিবাদন গ্ৰহণ কৰি গণৰাজ্য দিৱসৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাদেৱে। अब वे पुष्पांजलि अर्पित कर स्वतंत्रता संग्राम के शहीदों के प्रति श्रद्धा तर्पण करेंगे। माननीय मुख्यमंत्री डॉ हिमंत विश्व शर्मा डांगरियाई स्वाधीनता संग्रामत जिসকলে সৰ্বোচ্চ বলিদান দিলে তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিব। अब परेड निरीक्षण हेतु परेड कमांडर माननीय मुख्यमंत्री महोदय को आमंत्रित करने के लिए आगे आ रहे हैं। পেৰেড কমাণ্ডাৰ মধুস্মিতা ডেকাই এতিয়া পেৰেড নিৰীক্ষণৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমন্ত্ৰণ জনাবলৈ আগবাঢ়ি আহিছে মঞ্চৰ ফালে। মাননীয় মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া পেৰেড নিৰীক্ষণ কৰিব আৰু উপস্থিত ৰাইজক অভিবাদন জনাব। নতুন প্ৰজন্মই আশাৰে বাট চাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিটো পদক্ষেপলৈ তেখেতৰ মুখেৰে উচ্চাৰিত প্ৰতিটো শব্দলৈ। In a short while, Honorable Chief Minister Dr. Himanta Biswa Sarma will unfurl the national flag. I would then request all present to kindly rise for that. মুখ্য অতিথিৰূপে উপস্থিত থকা ড হিমন্ত বিশ্ব শৰ্মাদেৱে নিজৰ ভাষণত ৰাজ্যৰ সামগ্ৰিক বিকাশৰ লগতে বহুকেইখন প্ৰস্তাৱিত আৰু পৰিকল্পিত আঁচনিৰ কথা উল্লেখ কৰি এনেদৰে কয়। ভাৰতবৰ্ষৰ গণৰাজ্য দিৱসৰ পবিত্ৰ দিনটোত ডিব্ৰুগড়বাসীৰ লগতে সমগ্ৰ অসমবাসীক মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। এই তিৰংগ পতাকাৰ তলত থিয় হৈ মই জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ লগতে সেইসকল মহান ভাৰতীয়ৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ যিসকলৰ ত্যাগৰ ফলত আমাৰ দেশে গণৰাজ্যৰ অনন্য পৰিচয় লাভ কৰিলে। ৫,০০০ বছৰৰ পুৰণি ভাৰতীয় জ্ঞান সভ্যতাৰ আলোকেৰে উজ্জীৱিত হৈ ভাৰত ৰত্ন ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ লগতে সংবিধান প্ৰণেতাসকলে সংবিধানখন ৰচনাৰে দেশৰ ভাগ্যৰবি উদয়ত নিৰ্ণায়ক অৱদান আগবঢ়াই গৈছে। গণৰাজ্য দিৱসৰ এই পবিত্ৰ দিনটোৰ মহত্ব ৫গৰাকীকৈ অসম সন্তানৰ পদ্মশ্ৰী সন্মান প্ৰাপ্তিয়ে অধিক উজ্বলাই তুলিলে। যোৱাকালি ভাৰতবৰ্ষৰ মহামান্য ৰাষ্ট্ৰপতি মহোদয়াই
অসমৰ ৰাজনৈতিক আৰু সামাজিক জীৱনৰ বৰেণ্য ব্যক্তিত্ব সদ্য প্ৰয়াত গোবিন্দ পুৰকায়স্থদেৱৰ লগতে বিশিষ্ট সত্ৰীয়া শিল্পী হৰিচৰণ শইকীয়া, এৰী আৰু ৰেচম বিশেষজ্ঞ যোগেশ দেউৰী, প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ আৰু প্ৰসিদ্ধ লোকশিল্পী পখিলা লেকথেপী ডাঙৰীয়ানীক 2026 বৰ্ষৰ পদ্মশ্ৰী সন্মান প্ৰদান কৰিছে। আমাৰ দেশৰ গণৰাজ্যৰ যি দীঘলীয়া ইতিহাস, ভাৰতীয় সভ্যতা সংস্কৃতিৰ তাৰ প্ৰতিফলন আছিল। সংবিধান হৈছে গণতন্ত্ৰৰ আত্মা। সংবিধানৰ জৰিয়তে ইয়াৰ প্ৰণেতাসকলে এনে এখন ভাৰতৰ স্বৰূপ সুদৃঢ় কৰিব বিচাৰিছিল, যিখন দেশে স্বাভাৱিকতে বহুতত্ববাদী, বৈষম্যহীন আৰু শিপাৰ সৈতে গভীৰভাৱে সম্পৃক্ত। সংবিধানখনে আমাক যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ আধাৰ দিছিল। ভাৰতবৰ্ষৰ বিকাশৰ যাত্ৰাত আমাৰ ৰাজ্যখনে এক দূৰগামী আৰু অভূতপূৰ্ব ভূমিকা গ্ৰহণ কৰিবলৈ সাহস আৰু শক্তি পাইছিলে। শ্ৰদ্ধাৰ ৰাইজ, 2021 চনৰ 10 মে তাৰিখে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে মই দায়িত্ব গ্ৰহণ কৰিছিলোঁ। আমাৰ লক্ষ্য আছিল স্পষ্ট। আমি এখন অসম নিৰ্মাণ কৰিম, যিখন অসম অটল হৈ থাকিব, যিখন অসম অবিচল হৈ থাকিব আৰু যিখন অসমে অগ্ৰগামী গতিৰে অসমৰ বিকাশৰ অনিৰুদ্ধ যাত্ৰাক আগবঢ়াই লৈ যাব। আজি আমি স্পষ্টভাৱে মনত পেলাব পাৰোঁ, আমাৰ ৰাজ্যত স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস উদযাপন হৈছিল বন্ধ, বয়কট, ধৰ্ণা, ধৰ্মঘটৰ মাজেৰে। আমাৰ ৰাজ্যত স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস উদযাপন হৈছিল বন্দুক, গ্ৰেনেড আৰু বোমা বিস্ফোৰণৰ দৰে অনাৱশ্যক ঘটনাৰাজিৰ মাজত। কিন্তু আজি আমি গৌৰৱেৰে সৈতে স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস পালন কৰিছোঁ। বন্দুক, গ্ৰেনেড আৰু বোমা বিস্ফোৰণৰ বিভীষিকাৰ মাজত নহয়, সমতা, ঐক্যতান আৰু বিকাশৰ জয়গান গাই এখন নতুন অসমৰ বুকুত আজি আমি স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস পালন কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত আমি অসমত এডভান্টেজ আছাম 0.2 অনুষ্ঠিত কৰিছিলোঁ। সেই সময়ত আমি 5 লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ আমি লাভ কৰিছিলোঁ। আজি মই অত্যন্ত আনন্দ সহকাৰে ক'ব পাৰোঁ যে এই প্ৰস্তাৱসমূহৰ ভিতৰত 3 লাখ কোটি টকাৰ প্ৰস্তাৱ ইতিমধ্যেই কাৰ্যকৰী হোৱাৰ পথত আগবাঢ়িছে। আজি অসমে ঔদ্যোগিক ৰাজ্য হিচাপে নিজৰ পৰিচয় স্থাপন কৰিবলৈ সক্ষম হৈছে। যোৱা 5টা বছৰত বিকাশৰ প্ৰতিটো পৰ্যায়তে আমি এটা নতুন মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছিলোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি যেতিয়াই বিকাশৰ কথা কওঁ, অসমৰ প্ৰেক্ষাপটত বিকাশ সদায় অসমৰ পৰিচয় আৰু অসমৰ ভৱিষ্যতৰ সৈতে জড়িত হৈ থকা এটা বিষয় হৈ পৰে। আমি সকলোতে এটা কথাই ক'ব খোজোঁ যে অসমৰ ডেভেলপমেণ্ট কেৱল মাত্ৰ শিলগুটি ৰাস্তাৰ ডেভেলপমেণ্ট নহয়। অসমৰ ডেভেলপমেণ্ট হৈছে আইডেণ্টিটি বা আমাৰ পৰিচয়ৰ সৈতে জড়িত এক বহুগামী উন্নয়নৰ যাত্ৰা, যি উন্নয়নৰ যাত্ৰাত আমাৰ অসমীয়াসকলে
ভাৰতীয়সকলে ইয়াত মুখ্য ভূমিকা গ্ৰহণ কৰিব পাৰে। নুমলীগড়ৰ বায়' ইথানেল উদ্যোগ কোনেও ভাবা নাছিল যে আমাৰ নামৰূপৰ সাৰ কাৰখানা যি 2 লাখ মেট্ৰিক টনৰ আছিল সি 12 লাখ মেট্ৰিক টনলৈ উন্নত হ'ব। 10,000 কোটি টকাৰ উদ্যোগিক বিনিয়োগ হ'ব। আমাৰ ৰাজ্যৰ জনগণে কেতিয়াও কল্পনা কৰা নাছিলে যে 5টা বছৰৰ ভিতৰতে এনে কাম আজি আমি অসমীয়াই কৰিব পাৰোঁ। মই অত্যন্ত গৌৰৱেৰে সৈতে ক'ব খোজো যে আজিৰ দিনত আমি ব্ৰহ্মপুত্ৰৰ ওপৰত নতুনকৈ 4খনকৈ দলঙৰ কাম তীব্ৰ গতিত আগুৱাই লৈ গৈছোঁ। যোৰহাট আৰু মাজুলী সংযোগী দলং, নাৰেংগী আৰু কুৰুৱাৰ মাজত ব্ৰহ্মপুত্ৰ সংযোগী দলং, গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ব্ৰহ্মপুত্ৰৰ সংযোগী দলং, পলাশবাৰী শুৱালকুছিৰ মাজত ব্ৰহ্মপুত্ৰৰ সংযোগী দলং, ধুবুৰী আৰু গোৱালপাৰাৰ মাজত ব্ৰহ্মপুত্ৰৰ সংযোগী দলং। আমাৰ এখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ইমানবোৰ দলং হ'ব আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। মই আপোনালোকৰ আগত নিশ্চিতভাৱে ক'ব পাৰোঁ যে আৰু কেইটামান দিনৰ ভিতৰতেই ভাৰত চৰকাৰে নুমলীগড় আৰু বোকাখাতৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজেৰে সুৰংগৰ আকৃতিত ৰেল আৰু বাহন চলিব পৰা টানেলৰ স্বীকৃতিও প্ৰদান কৰিব, যি নেকি 20,000 কোটি টকা ব্যয়েৰে ভাৰত চৰকাৰে নিৰ্মাণ কৰিব। আমাৰ যুৱক সমাজৰ সপোন আৰু যুৱক সমাজৰ আশা আৰু আকাংক্ষাক আমি যাতে বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ। অসমৰ যাতে কোনো যুৱক হতাশাৰ চিকাৰ হ'ব নালাগে। অসমৰ কোনো যুৱক দুৰ্নীতিৰ কৰাল গ্ৰাসত পৰি সন্ত্ৰাসবাদত যোগদান কৰিব নালাগে। আৰু আমাৰ চৰকাৰৰ আটাইতকৈ ডাঙৰ প্ৰচেষ্টা আছিল যে অসমৰ যুৱক সমাজৰ বাবে স্বচ্ছ নিযুক্তিৰ ব্যৱস্থা কৰা। গণৰাজ্য দিৱসৰ এই অনুষ্ঠানত মুঠ 31টা আৰক্ষী বাহিনী, অৰ্ধসামৰিক বাহিনী, বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু স্কাউট গাইডৰ বিভিন্ন বিভাগৰ লোকে কুচকাৱাজত অংশগ্ৰহণ কৰে। মুঠ 31টা দলৰ 18টা পেছাদাৰী আৰু 13টা অপেছাদাৰী দলে ভাগ লয়। গণৰাজ্য দিৱসৰ এই পেৰেডৰ মুখ্য ভূমিকাত ভাগ লয় অসম আৰক্ষীৰ কামাণ্ডো দলে। এই পেৰেডৰ অশ্বাৰোহী দল আৰু সেনাৰ দ্বাৰা বিশেষভাৱে পেন্থাৰ মটৰচাইকেল ৰাইডিঙৰ প্ৰদৰ্শন আছিল অন্যতম আকৰ্ষণ। বাহিনী নেতৃত্ব প্ৰদান কৰিছে SIAB ধীৰাজ ৰে। প্লাটুন নম্বৰ 2 অসম আৰক্ষীৰ মহিলা কমাণ্ডো বাহিনী নেতৃত্বত WSIAB প্ৰিয়াক্ষী শইকীয়া। प्लेटून नंबर 3 171 बटालियन CRPF नेतृत्व कर रहे हैं SI विकास शिमर। प्लेटून नंबर 5 असम पुलिस आर्म्ड ब्रांच कॉन्टिंजेंट मेल नेतृत्व कर रहे हैं UBSI कोहिक देउरी। 6 অসম আৰক্ষী সশস্ত্ৰ বাহিনী মহিলা নেতৃত্বত WSI বাবলি খনিকৰ। प्लेटून नंबर 7 असम पुलिस अनआर्म्ड ब्रांच कॉन्टिंजेंट मेल नेतृत्व कर रहे हैं SI सुकुमार देव चौधरी। প্লাটুন নম্বৰ 8 অসম আৰক্ষীৰ সশস্ত্ৰ বাহিনী মহিলা নেতৃত্বত WSI UB ৰুমি খাকলাৰী। प्लेटून नंबर 9 असम पुलिस ट्रैफिक कॉन्टिंजेंट नेतृत्व कर रहे हैं SI UB प्रणव ज्योति राभा। Assam Police Radio Organization Platoon number 10 নেতৃত্বত SI সুভাশিস শইকীয়া। অসম হোমগাৰ্ড প্লাটুন প্লাটুন নম্বৰ 12 নেতৃত্বত SI Provisioner মৃণাল দাস।
Platoon number 13 Fire and Emergency Services नेतृत्व कर रहे हैं SO मालोंग हांसे. Platoon number 14, 63rd NCC Battalion, নেতৃত্ব কৰিছে Under Officer Devika Orang. Platoon number 15 10th NCC Battalion नेतृत्व कर रहे हैं Company Quartermaster Jusheng Phukon. Platoon number 16, 10th NCC Battalion, নেতৃত্বত LCPL Priti Taye. Platoon number 20, Sampurna Kendra Vidyalay, Dibrugarh, নেতৃত্বত Soyandeep Lahon. Platoon number 21 Civil Defense Platoon नेतृत्व कर रहे हैं प्रांजल मेली. Platoon number 27 PM Shri Kendriya Vidyalay Dinjan नेतृत्व कर रहे हैं राज ठाकुर. Platoon number 28, Suranjana Broadband Platoon, 10 APBN, নেতৃত্বত Habildar Kamal Bori, Broadband Platoon, 12 APBN Jamogurihat, নেতৃত্বত ABSI Ananda Kolita, অসম আৰক্ষীৰ কেৱল মহিলাৰ বেণ্ড প্লাটুন 2021 চনৰ 1 ডিচেম্বৰত গঠন হোৱা সুৰঞ্জনা বেণ্ডে 2023 চনত দিল্লীত আৰক্ষী স্মাৰকতো প্ৰদৰ্শন কৰিছে। Horse Mounted Troop नेतृत्व कर रहे हैं SI टंकेश्वर बरा। গৰ্দ সামৰিক বাহিনী NCC ছাত্ৰ ছাত্ৰী বেণ্ড প্লাটুন অশ্বাৰোহী প্লাটুনৰ আকৰ্ষণীয় কুচকাউজৰ পাছত এইবাৰ প্ৰতীক পথ ইয়াৰ লগতে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ প্ৰতীক পথসমূহ প্ৰদৰ্শন কৰা হয়। গণৰাজ্য দিৱসৰ মূল কাৰ্যসূচীৰ শেষত এটি বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বীৰ দ্য ৰোড সেফটি সুপাৰ হিৰো আৰু দ্য গোল্ডেন আৱাৰৰ মহত্বৰ উদাহৰণ দাঙি ধৰিছে। The second scenario shows an accident caused by a vehicle moving in the wrong direction on a newly constructed 4-lane road. Onlookers quickly helped the seriously injured man, exemplifying the importance of Rahveer, the road safety superhero, and the Golden Hour promoted by the Government of India. এয়া প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ 25 বছৰীয়া স্মৃতি ৰক্ষা ৰূপায়ণ। ভাৰত চৰকাৰে ভাৰতৰ দৰিদ্ৰতা হ্ৰাসৰ কৌশলৰ অংশ হিচাপে অসংলগ্ন বাসস্থানসমূহৰ সৈতে সংযোগ প্ৰদান কৰিবলৈ প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা আঁচনিখন 2000 চনৰ ডিচেম্বৰ মাহৰ 25 তাৰিখে শুভাৰম্ভ কৰে। তৃতীয় প্ৰতীকপদ হৈছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড, সুস্থিৰ উন্নয়নৰ বাবে নৱীকৰণযোগ্য শক্তিৰ গুৰুত্ব। বৰ্তমান যুগত জনসংখ্যা বৃদ্ধি, শিল্পায়ন আৰু আধুনিক জীৱনশৈলীৰ বাবে বিদ্যুৎ শক্তিৰ চাহিদা বহুত বৃদ্ধি পাইছে। रेशम कीट पालन द्वारा ग्रामीण अर्थव्यवस्था को सशक्त बनाने तथा पर्यावरण संरक्षण में महत्वपूर्ण भूमिका निभा रहा है। यह उल्लेखनीय है कि असम का मुगा रेशम उद्योग अपनी विशेषताओं के कारण GI टैग प्राप्त करने में सफल रहा है। সৌৰশক্তি চালিত পানী যোগান আঁচনিসমূহ সূৰ্যৰ কিৰণ ব্যৱহাৰ কৰি সোলাৰ পেনেলৰ সহায়ত পাম্প চলাই ভূগৰ্ভৰ পানী উত্তোলন আৰু বিতৰণ কৰা পৰিৱেশ অনুকূল প্ৰযুক্তি। এই প্ৰযুক্তি ব্যৱস্থাত বিদ্যুৎ মাচুলৰ প্ৰয়োজন নহয়, কাৰ্য সম্পাদন আৰু ৰক্ষণাবেক্ষণৰ খৰচ কম আৰু এই প্ৰযুক্তিয়ে পৰিৱেশ প্ৰদূষিত নকৰে। সবলীকৰণেৰে অসমক শক্তিশালী কৰা এই শিৰোনামৰ অধীনত এই প্ৰতীকপদটো প্ৰদৰ্শন কৰিছে। এই প্ৰতীকপদত উদীয়মান পূবৰ নতুন প্ৰভাত হিচাপে অসমৰ চিত্ৰায়ন কৰা হৈছে। এই প্ৰতীকপদটোত এডভান্টেজ অসম দ্বিতীয় সংস্কৰণৰ অসম চৰকাৰ আৰু উদ্যোগপতিসকলৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ স্বাক্ষৰৰ দৃশ্য প্ৰদৰ্শন কৰা হৈছে। यह टैब्ल्यू सक्षम आंगनवाड़ी की एक नवाचार योजना यानी वर्षा जल संचयन को भी प्रदर्शित करती है। इसका उद्देश्य सतत जल प्रबंधन को बढ़ावा देना, भूजल स्तर को सुधारना और विश्वसनीय जल आपूर्ति सुनिश्चित करना है। সপ্তদিনম গণৰাজ্য দিৱসত খনিকৰ খেলপথাৰত এইবাৰ অসম আৰক্ষীৰ পেন্থাৰ্ছ অন হুইলছ पैंथर्स ऑन व्हील्स की तरफ से लांस नायक संतोष बोरो द्वारा राष्ट्रीय तिरंगे को सम्मान करते हुए जनरल सल्यूट दिया गया। নীৰৱতাই আছিল তেওঁৰ প্ৰধান শক্তি। তেওঁ আমাক শিকায় ধৈৰ্য আৰু সাহসৰ কথা, যি এখন মহান ৰাষ্ট্ৰৰ আধাৰ। জয়মতীৰ ত্যাগ অসমৰ গৌৰৱ। ইয়াৰ পাছতেই
झांसी की रानी फॉर्मेशन। झांसी की रानी फॉर्मेशन नेतृत्व कर रहे हैं कांस्टेबल ओकिम ज्योति नेओ। यह फॉर्मेशन भारत की महान वीरांगना रानी लक्ष्मीबाई को समर्पित है। अदम्य साहस, नेतृत्व, क्षमता और देशभक्ति की भावना के साथ रानी लक्ष्मीबाई ने अंग्रेजों की शक्तिशाली सेना का डटकर सामना किया। यह फॉर्मेशन भारत माता को नमन है, जो राष्ट्र को मां के रूप में दर्शाती है। भारत माता भारतवर्ष के दिव्य नारी स्वरूप में कल्पना की गई है, प्रतीकात्मक अभिव्यक्ति है। বীৰাংগনা কনকলতা বৰুৱালৈ চাওক। মাত্ৰ 17 বছৰ বয়সতে ইংৰাজৰ গুলি বুকু পাতি লৈও আমাৰ স্বাভিমান ত্ৰিৰংগ পতাকাত মাটিত বাগৰি পৰিবলৈ নিদিলে। তেওঁ প্ৰতিনিধিত্ব কৰে যুৱ প্ৰজন্মৰ অদম্য শক্তিক। লাচিত বৰফুকন ফৰ্মেশ্যন নেতৃত্বত লান্স নায়ক পৰেশ কলিতা। লাচিত বৰফুকন শৰাইঘাটৰ যুদ্ধৰ মহানায়ক। তেওঁ মোগলক সকীয়াই দিছিল এই ভূমি তেওঁলোকৰ পৈতৃক সম্পত্তি নহয়। লাচিত বৰফুকনৰ মতে সদায়ে পৰিয়ালতকৈ কৰ্তব্যৰ ওপৰত সংখ্যাতকৈ সাহসে অধিক গুৰুত্ব প্ৰদান কৰিছিল। এইবাৰ হেডষ্টেণ্ড চলন্ত বাইকত হেডষ্টেণ্ড অৰ্থাৎ শীৰ্ষাসনৰ ভংগীত এয়া কনষ্টেবল ঋষভ দেউৰী। সকলো আসনৰ শীৰ্ষাসন कॉन्स्टेबल ऋषभ देउरी। इस ऊंचाई से वे न राज्यों को देखते हैं न सीमाओं को, उन्हें केवल एक अखंड और सशक्त भारत दिखाई देता है। এজাউৰি হাত চাপৰি এখেতসকলৰ বাবে তেওঁলোকৰ ইমান কষ্টৰে দুঃসাহসিক ক্ৰীড়া কৌশল প্ৰদৰ্শন কৰিছে।
বঙালকে দিনত দেশৰ মান ভোটৰো হুঁচিয়াৰ শুনিছনে হুংকাৰ শুনিছনে হুংকাৰ ভোটৰো হুঁচিয়াৰ হেংদাং লৈ গণলৈ সাজু হৌৱা চাৰৰ চন্দী মোনা গাভৰু মোনা গাভৰু মোনা গাভৰু ভোটৰো খেদি খেদি যায় মোনা গাভৰু আনিব নোৱাৰো বিদেশীৰা দেশ ৰাস হ'বলৈ সাজু নহয় স্বদেশ ৰাস হ'বলৈ সাজু নহয় স্বদেশ কলিজাৰ তেজ দিম জননীৰ বাবে শত্ৰুক খেদি যাম সদল বলে শত্ৰুক খেদি যাম সদল বলে ককালত বঙালী পাতৈ গান বঙালক খেদি ৰাস দেশৰ মান ভোটৰো হুঁচিয়াৰ শুনিছনে হুংকাৰ শুনিছনে হুংকাৰ ভোটৰো হুঁচিয়াৰ হেংদাং লৈ গণলৈ সাজু হৌৱা চাৰৰ চন্দী মোনা গাভৰু মোনা গাভৰু মোনা গাভৰু মোনা গাভৰু মোনা গাভৰু দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড়তো ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড়ৰ অনুষ্ঠান মুৰব্বী লোহিত চন্দ্ৰ ডেকাদেৱে। গণৰাজ্য দিৱসৰ উক্ত কাৰ্যসূচীত দূৰদৰ্শন কেন্দ্ৰৰ সমূহ বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। রাষ্ট্রীয় স্যালুট দেখা রাষ্ট্রীয় স্যালুট भारत माता की जय भारत माता की जय भारत माता की जय মাননীয় সহকৰ্মীসকল আজি আমাৰ ভাৰতবৰ্ষৰ ৭৭ সংখ্যক গণতন্ত্ৰ দিৱস আজিৰ এই দিনটো আমি আমাৰ শক্তি আমি আমাৰ সামৰ্থ্য আমি আমাৰ ক্ষমতা অনুভৱ কৰাৰ দিন আমি বিগত ৭৭ বছৰত কি শক্তি লাভ কৰিলোঁ আমি কি ক্ষমতা লাভ কৰিলোঁ কেনেধৰণৰ সামৰ্থ্য লাভ কৰিলোঁ সেই কথা অনুভৱ কৰাৰ দিন আজিৰ এই দিনটোতে আমাৰ সংবিধানখনে স্বীকৃতি লাভ কৰি আমি সাৰ্বভৌম গণতান্ত্ৰিক দেশ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছিলোঁ যোৱা ৭৭টা বছৰত আমাৰ ভাৰতবৰ্ষই তিল তিলকৈ আগবাঢ়ি আহি আজি বিশ্বৰ প্ৰথম ৫খন দেশৰ ভিতৰত মূৰ দাঙি থিয় হৈ থাকিবলৈ সমৰ্থ হৈছে সকলো দিশৰ পৰা আমি শক্তিশালী হৈছোঁ সমৰ্থবান হৈছোঁ অৰ্থনৈতিকভাৱে সামৰিক ক্ষমতাৰে আমি আমাৰ স্বাভিমানেৰে আজি আমি অনুভৱ কৰিব লাগে আমি স্বাভিমানেৰে মূৰ তুলি পৃথিৱীত কি ধৰণে থিয় হৈ থাকিব পাৰিছোঁ এই কথাটো এই কাৰণেই অনুভৱ কৰিব লাগে যে আমি আগন্তুক সময়খিনিত আমাৰ দেশে যি আমাৰ টাৰ্গেট ঠিক কৰি লৈছে যি আমাৰ গোল ঠিক কৰি লৈছে যে আমি খুব সোনকালে ভাৰতৰ
তৃতীয় বৃহৎ শক্তিৰূপে আমি বিশ্বত থিয় দিব পাৰিম। তাৰ কাৰণে আমি কি কৰিব লাগে তাৰো একোখন আমাৰ ৰোড মেপ আমাৰ নেতৃত্বই আমাৰ দেশৰ চৰকাৰে ইতিমধ্যে থিৰাং কৰিছে আমি কেনেধৰণে আগবাঢ়িম। তাৰ কাৰণে আমি নিজৰ শক্তি আৰু নিজৰ ক্ষমতাক আমি চিনাক্ত কৰিব লাগিব। আমি আমাৰ কি আছে, আমাৰ ঐতিহ্যবোৰে আমাক কি শিকাইছে সেই কথা আমি অনুভৱ কৰিব লাগিব আৰু সেই ধৰণে কাম কৰিব লাগিব। আমি আমাৰ স্বদেশী যিবোৰ শক্তি সেইবোৰক অনুভৱ কৰি আমি আমাৰ স্বদেশী আমাৰ প্ৰযুক্তি আমাৰ স্বদেশী আমাৰ পৰম্পৰা ঐতিহ্যক আমি কেনেধৰণে আগবঢ়াই লৈ যাব লাগে সেই কথা আমাৰ নেতৃত্বই আমাৰ দেশৰ শাসনকৰ্তাসকলে আমাৰ দেশৰ নীতি নিৰ্ধাৰকসকলে ঠিক কৰিছে আৰু আমাক সেই ধৰণে আগবাঢ়ি যাবলৈ সেই ধৰণে কাম কৰিবলৈ অনুৰোধ জনাইছে, আহ্বান জনাইছে আৰু সেই আহ্বানক যদি আমি মৰ্মে মৰ্মে অনুভৱ কৰোঁ তেতিয়াহে আমিও চৰকাৰৰ সেই যি গ'ল চৰকাৰৰ যি টাৰ্গেট সেই টাৰ্গেটৰ দিশে আমি আমাৰ সমগ্ৰ দেশখনকে আগবঢ়াই লৈ যাব পাৰিম। আৰু তাৰ কাৰণে আমি এটা চৰকাৰী বিভাগৰ কৰ্মী হিচাপে আমি এই দেশৰ এজন নাগৰিক হিচাপে দায়িত্ব সহকাৰে নিষ্ঠাৰে কাম কৰি গ'লেই আমি আমাৰ সেই নিৰ্ধাৰিত যি টাৰ্গেট যি গ'ল সেই গ'লত উপনীত কৰাব পাৰিম, আমাৰ দেশখনক আগবঢ়াই লৈ যাব পাৰিম।